যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় তাকেই তাপৱৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলা হয়। কেইটামান উদাহৰণ হৈছে প্ৰাকৃতিক গেছৰ দহন আৰু আমি যে খাওঁ খাদ্য সেই প্ৰচেছ যাক আমি কওঁ শ্বসন প্ৰক্ৰিয়া। এইবোৰ হৈছে আমাৰ তাপৱৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ। এতিয়া প্ৰাকৃতিক গেছৰ দহন, প্ৰাকৃতিক গেছত মিথেন আৰু অক্সিজেন যদি আমি মিথেন আৰু অক্সিজেনৰ মাজত যেতিয়া বিক্ৰিয়া হয় তেতিয়া আমাৰ কাৰ্বন ডাই অক্সাইড গেছ আৰু পানীৰ অণু উৎপন্ন হয়। শ্বসন প্ৰক্ৰিয়াটো আমি যি খাদ্য খাওঁ সেইবোৰ আমাৰ সৰল অণুলৈ ৰূপান্তৰিত হয় যাক আমি কওঁ গ্লুক'জ বুলি। গ্লুক'জসমূহ অক্সিজেন আৰু পানীৰ লগত বিক্ৰিয়া কৰি আমাৰ কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে, পানীৰ উৎপন্ন কৰে আৰু আমাক শক্তি দিয়ে।